হেল্ল' এভৰিৱান, নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আন এটা ভিডিঅ'ৰ সৈতে উপস্থিত। মোৰ পিছত থকা এই গোটেইখন গাড়ীৰ মই পেপাৰ ডিটেইলছ প্ৰাইচ জনাই আছো। গুৱাহাটী লখৰাৰ পৰা আপোনালোকক দেখুৱাই আছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, খুব ইণ্টাৰেষ্টেড হ'ব। গাড়ীবোৰ মই দেখুৱাই দিম, গোটেই ডিটেইলছ পেপাৰ চবখিনি। ঠিক আছে, প্ৰথমতে মই এবাৰ গাড়ী এখন দেখুৱাই লওঁ। চাই লওক প্ৰথমতে বলেৰো পিকআপ মেগা এক্সেল এচি গোল্ড পেট্ৰল। এইখন আপোনাৰ পেচেঞ্জাৰ চুপ্ৰ আৰু ইণ্ট্ৰা V30। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ ছেকেণ্ড হেণ্ড মালবাহী গাড়ীৰ। মোৰ কাষত থকা এই গাড়ীকেইখনৰ মই সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। আজি আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। বলেৰোৰ পৰা ইণ্টাৰলৈকে গোটেই গাড়ী আপোনালোকক দেখুৱাই আছোঁ। গতিকে ইয়াতে আহিবলৈ হ'লে আপোনালোকে এড্ৰেছটো মই কৈ দিওঁ। প্ৰথমতে লখৰা, গুৱাহাটী। গতিকে আহিব আৰু স্ক্ৰীনত নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকে গাড়ীবোৰ পচন্দ হয়। ঠিক আছে, গতিকে আহক আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব লৈছোঁ এখন খুব ডিমাণ্ডেড গাড়ী, বলেৰো পিকআপ। বলেৰো পিকআপ এই গাড়ীখনৰ মই এবাৰ ৱাকাৰণটো গোটেই দেখুৱাই দি আছোঁ, আপোনালোকে ভিডিঅ'টোত চাই থাকিব। গতিকে আহক মই প্ৰথমতে আপোনালোকক এবাৰ ছাইডৰ পৰা ভিউটো দেখুৱাই আছোঁ। ছাইড ভিউটো এবাৰ দেখুৱাই দিয়ক গাড়ীখনৰ। ছাইডৰ পৰা চাই লওক গাড়ীটো। বলেৰো এক্সট্ৰা ষ্ট্ৰং 1.3 হয়। গতিকে গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যনত হৈ আছে। বডি কণ্ডিশ্যন চাওক, খুব ধুনীয়া হৈ আছে। আপোনালোকে বেক চাইডৰ পৰা গাড়ীটো এবাৰ চাই লওক। ডালাটো চাই লওক, ডালাটো দেখুৱাই দিয়ক। ডালা চাওক, ফুল্লি অ'কে আছে। কোনো ধৰণৰ ডালাত আপোনালোকে প্ৰব্লেম নাপায়, ডালা ফুল অ'কে। এইফালে আহক, টায়াৰ কণ্ডিশ্যনবিলাকো চাই লওক। টায়াৰ কণ্ডিশ্যন নতুন হৈ আছে। টায়াৰ দেখিছে, টায়াৰৰ গ্ৰিপ যোৱাই নাই। টায়াৰ ফুল্লি অ'কে টায়াৰ। চেচিছ ধুনীয়া হৈ আছে, গাড়ীৰ কোনো কমপ্লেইন নাপাব। দৰ্জাটো লক আছে চাগে। ফ্ৰণ্টৰ পৰা আপোনালোকে চাই লওক টায়াৰ কণ্ডিশ্যনবিলাক। গোটেই ৱাকাৰণটো মই দেখুৱাই দিছোঁ। ইঞ্জিন কণ্ডিশ্যন ফুল্লি অ'কে আছে, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে, মই এইখনৰ এতিয়া পেপাৰ প্ৰাইচ জনাই দি আছোঁ। এইখন গাড়ী হৈছে আপোনাৰ 2022 মডেল আৰু ইয়াৰে পেপাৰ, নাম ট্ৰেন্সফাৰ আপোনালোকৰ গোটেইখিনি পাব। গতিকে এইখনৰ প্ৰাইচ ৰখা হৈছে 7 লাখ টকা। 7 লাখ টকাৰ এই গাড়ীখন ল'ব পাৰিব। আপোনালোকে গাড়ীখনৰ খালি টেক্স আৰু ট্ৰেন্সফাৰৰ ফিজটো এক্সট্ৰা আহিব, যিটো OTT এক্সট্ৰা আহিব। আৰু বাকী আপোনালোকৰ নৰ্মেল পেপাৰখিনি চবখিনি মিলাই 7 লাখ টকাত পাব, টেক্স আৰু ট্ৰেন্সফাৰৰ বাদ দি। আহক নেক্সট গাড়ী আপোনালোকক দেখুৱাই আছোঁ, মেগা এক্সেল। এইখন মেগা এক্সেল চাই লওক, এচি মেগা এক্সেল টাটাৰ। গতিকে এইখন গাড়ী আপোনাৰ খুব ধুনীয়া হৈ আছে, বডি কণ্ডিশ্যন অ'কে হৈ আছে। আপোনালোকে গোটেইখিনি ভালে পাব। মই ডালাটো দেখুৱাই আছোঁ, ডালাটো চাই লওক। গতিকে ডালা কণ্ডিশ্যন ঠিকে আছে। এইখন 2018 মেগা এক্সেল হয়। আপোনালোকে যদি এইখন গাড়ী ল'ব বিচাৰে, এইখন গাড়ী ল'ব পাৰে। আৰু এইখনৰ মূল্য ৰখা হৈছে 1,80,000 টকা, 180 lakhs এইখন গাড়ীৰ দাম। টেক্স ট্ৰেন্সফাৰটো এক্সট্ৰা থাকিব খালি, বাকী আপোনালোকে পেপাৰখিনি পাই যাব 1,80,000 টকাত। গতিকে নেক্সট আহক, এইখন আছে আৰু এচি গ'ল্ড। এইখন পেট্ৰল ভাৰ্চন হয়, 2021 মডেল। বহুতে বিচাৰে এচি গ'ল্ড পেট্ৰল। গতিকে গাড়ীখন ধুনীয়া হৈ আছে। আপোনালোকে যিখন গাড়ী ল'ব বিচাৰে ল'ব পাৰে। আৰু এইখনৰ গাড়ী আপোনালোকে ল'ব বিচাৰিলে ইয়াৰে প্ৰাইচ ৰখা হৈছে 2,70,000 টকা। প্ৰত্যেকখন গাড়ীৰে আপোনাৰ টেক্স ট্ৰেন্সফাৰ বাদ দি মই কৈ আছোঁ, নৰ্মেল পেপাৰখিনি পাই যাব। আপডেট টেক্স আৰু ট্ৰেন্সফাৰৰ খৰচাটো এক্সট্ৰা আহিব। গতিকে এইখন এচি গ'ল্ড পেট্ৰল হৈ গ'ল। নেক্সট চাওক, ইণ্ট্ৰা V30 বহুতে বিচাৰি থাকে। এইখন গাড়ী বহুত ডিমাণ্ডেড গাড়ী হয়। গতিকে এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে, এইখন গাড়ীৰো কণ্ডিশ্যনবিলাক চাই লওক এবাৰ, ধুনীয়া হৈ আছে, ফুল্লি অ'কে হৈ আছে গাড়ী। ডালা কণ্ডিশ্যনটো দেখুৱাই দিয়ক এবাৰ। ডালাটো চাই লওক। সেইটো ৰাউণ্ডৰ পৰা এবাৰ ঘূৰাই আনক, ৱাকাৰণটো দেখাই দিয়ক। ডালা দেখিছে, ফুল্লি অ'কে। সেই চাইডটোৰ পৰা আহক। গতিকে আপোনালোকক মই গাড়ীবিলাক যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ ভালকৈ।
আৰু এতিয়া এইখন গাড়ী মই প্ৰাইচটো জনাই দি আছোঁ আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকৰ দাম আহিব 5,30,000 টকা 5,30,000 গতিকে এইখন গাড়ীৰ প্ৰাইচটো আপোনালোকে গম পালে আহক আৰু আপোনালোকে ফোন কৰক গাড়ীবোৰ ক্ৰয় কৰক আৰু নেক্সট আপোনালোকক এইখন দেখুৱাই আছোঁ এইখন চাই ল'ব পাৰে এইখন আপোনাৰ সুপ্ৰ হয় পেছেঞ্জাৰ সুপ্ৰ কোনোবাই যদি বিচাৰে ল'ব পাৰে 2019 মডেল হয় ৰানিং গাড়ী হয় ইয়াৰে পেপাৰটো ফেল আছে বৰ্তমান আৰু ফেলে ল'লে এইখন গাড়ীৰ দাম আহিব 1,70,000 টকা গতিকে এইখন গাড়ী ল'ব পাৰে আপোনালোকে পেপাৰৰ খৰচাটো এক্সট্ৰা আহিব এখন পেপাৰ ফেল হৈ আছে আৰু বাকীবোৰ গাড়ী যিখিনি আছে পেপাৰখিনি সবৰে আপডেট পাব টেক্সটো আপোনালোকে ৰানিং টেক্সটো পাই যাব খালি আপোনালোকে যেটো নতুনকৈ চৰকাৰৰ গাইডলাইন মতে লাইফ টাইম টেক্স দিব লাগে সেইটো আপোনালোকে এক্সট্ৰা দিব লাগিব আৰু ট্ৰান্সফাৰৰ খৰচাটো আহিব বাকি গাড়ীবিলাকৰ প্ৰাইচবিলাক গম পালে ঠিক আছে আৰু যদি ভিডিওটো চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'ব আৰু ফেসবুকত চাই আছে যদি ফলো আৰু শেয়াৰ কৰি দিব আৰু যদি ভিডিওবিলাক ভাল লাগে লাইক কৰিব কমেন্ট কৰিব কিবা গাড়ী লগা থাকিলে ঠিক আছে আজিলৈ এৰিছো অন্য এটা ভিডিও আকৌ লগ পাব প্ৰতিছিলে আজিলৈ বাই বাই ধন্যবাদ